যোৰহাট মাজুলী সংযোগী দলঙৰ কাম বন্ধ হৈ আছে। মুখ্যমন্ত্ৰীৰ বাৰ্তাই আশাৰ বতৰা কৰি আছে মাজুলীবাসীলৈ। মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমৰ বাৰ্তাই উৎসাহিত কৰিছে জাজিমুখবাসী। শীঘ্ৰে পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি বাৰ্তা পাই উৎফুল্লিত লোকসকল। তিয়কৰ পৰা প্ৰাঞ্জলে এই সম্পৰ্কত অধিক তথ্য আপোনাৰ সন্মুখত যোগান ধৰিব। প্ৰাঞ্জল। অচাক 2021 চনতে মুখ্যমন্ত্ৰীজনে ভূমি পূজনেৰে আৰম্ভ কৰিছিল বহু প্ৰত্যাশিত যোৰহাট আৰু মাজুলী সংযোগী দলংখন। আৰু যোৰহাট মাজুলী সংযোগী দলঙৰ কাম আৰম্ভ কৰাৰ পিছতে যি UP ব্ৰিজ কনষ্ট্ৰাকশ্যনে ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যনে লাভ কৰিছিলে আৰু উপঠিকা হিচাপে লাভ কৰিছিলে BRCয়ে। আৰু তাৰপিছত যোৱা 6 মাহৰ আগতেই তেওঁলোকৰ আভ্যন্তৰীণ কণ্ডলত কিন্তু এই নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিছিলে আৰু অনিশ্চয়তাই দেখা দিছিলে যোৰহাট মাজুলী বহু প্ৰত্যাশিত দলংখনৰ কাম। কিন্তু শেহতীয়াকৈ যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে যি টুইট কৰিছে যে পুনৰ নিৰ্ধাৰিত 700 কোটি টকা ব্যয়ে যোৰহাট মাজুলী সংযোগী দলঙৰ পুনৰ নিবিদাৰ কাম আৰম্ভ হ'ব আৰু তাক লৈ পুনৰবাৰ কিন্তু যোৰহাট আৰু মাজুলীবাসীৰ মাজত আশাৰ ৰেঙনি দেখা দিছে। আৰু এই মুহূৰ্তত মই যি যোৰহাট মাজুলী সংযোগী যি জাজিমুখৰ দিশত থকা যি শিবিৰ আছিলে মই শিবিৰত উপস্থিত আছোঁ আৰু দেখা পোৱা গৈছে যে পূৰ্বৰ যি ছাব কণ্ট্ৰেক্ট পৰা উপঠিকা লাভ কৰা যি BRC কোম্পানীয়ে ইতিমধ্যে ইয়াৰ পৰা গতি কৰিছে। আৰু যিহেতু নতুনকৈ নিবিদা আৰম্ভ হ'ব আৰু নিবিদা আৰম্ভ হোৱাৰ পিছতে কাম আৰম্ভ হ'ব বুলি যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে, ঘোষণা কৰাৰ পিছতে যোৰহাটবাসী বা মাজুলীবাসীৰ মাজত যথেষ্ট আশাৰ ৰেঙনি দেখা দিছে। আৰু যিহেতু 2026 চনত দলংখন ৰাইজৰ বাবে উৎসৰ্গা কৰাৰ কথা আছিলে আৰু যি আভ্যন্তৰীণ কণ্ডল দুটা ঠিকাদাৰ সন্থাৰ মাজৰ আভ্যন্তৰীণ কণ্ডলত ছমাহ হ'ল নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা। আৰু পুনৰ মুখ্যমন্ত্ৰীজনৰ সেই সামাজিক মাধ্যমত কৰা টুইটটোৱে কিন্তু উৎসাহিত কৰিছে। মোৰ লগত সচেতন যুৱক আছে, জাজিমুখ অঞ্চলৰ সচেতন এজন যুৱক আছে। প্ৰথমতে মই যুৱকজনৰ কিছু প্ৰতিক্ৰিয়া লৈ ল'ম যে 6 মাহ হ'ল বন্ধ হৈ থকা, পুনৰ মুখ্যমন্ত্ৰীজনে কালি এবাৰ টুইট কৰিছে যে 700 কোটি টকা নিৰ্ধাৰিত পুঁজিয়ে পুনৰ কাম আৰম্ভ হ'ব। কেনেকুৱা লাগিছে এই মুহূৰ্তত? হয়, এইখন আচলতে আমাৰ মাজুলী আৰু যোৰহাটবাসী ৰাইজৰ বাবে এখন সপোনৰ দলং আছিল। প্ৰথম 2021 চনত আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে আমাৰ লেহেমীয়া গতিত কাম আৰম্ভ হৈ আছে। যি UP ষ্টেট কনষ্ট্ৰাকশ্যন কমিটিয়ে যি ছাব কণ্ট্ৰেক্ট আছিলে BRC কোম্পানী, তেওঁলোকৰ পৰা আমাৰ প্ৰথম অৱস্থাৰ পৰা সন্দেহ আছিলে আৰু তেওঁলোকে খুব লেহেমীয়া গতিত কাম কৰিছিলে। আৰু কিছু সময়ৰ পাছত সেই কাম বন্ধ হৈ গৈছিলে আৰু বৰ্তমান সময়লৈকে বন্ধ হৈ আছে। প্ৰায় 6 মাহ ধৰি বন্ধ হৈ আছে এই কাম। আৰু যোৱাকালি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি টুইট যোগে জনাইছে যে 700 কোটি টকাৰ পুঁজি পুনৰ কেন্দ্ৰীয় চৰকাৰে দিব। কিন্তু এই কথা আচলতে সঁচা বৰ্তমান আহিবলগীয়া নিৰ্বাচনী প্ৰচাৰ যাতে ঢৌ নহয়, আচলতে সঁচাৰ্থত কাম আৰম্ভ হয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ দলংখন সোনকালে হ'ব লাগে, তাৰ বাবে আমি মুখ্যমন্ত্ৰীজনক অনুৰোধ জনাইছোঁ। যিহেতু পূৰ্বত দেখা পোৱা গৈছিল যে কাম লেহেমীয়া হৈছিলে আৰু যি তদাৰক কৰে আচলতে তদাৰকী সন্থাৰ দুৰ্বলতা বা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে হয়তো কামৰ গতি লেহেমীয়া হৈছিলে। এইবাৰ নতুনকৈ যিহেতু আৰম্ভ হ'ব, এই ক্ষেত্ৰত আপোনালোকে কি আশা কৰিব? হয়, মই বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীলৈ অনুৰোধ এটাই জনাম যে তেওঁ খুব চকু ৰাখক যে দলংখনৰ কাম কিমান আগবাঢ়িছে বা কিমান হৈছে। সেই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই আচলতে চকু ৰখাটো জৰুৰী। তেতিয়াহে কোম্পানীয়ে কাম সোনকালে আৰম্ভ কৰিব। আৰু মই অনুৰোধ জনাম যে চৰকাৰলৈ যাতে সোনকালে আমাৰ দলংখন আমাক উপহাৰ হিচাপে দিয়ে। সোনকালে আৰম্ভ নকৰে, পুনৰ বাৰিষা আহি আছে। এই ক্ষেত্ৰত আচলতে কোম্পানীক আচলতে চৰকাৰে জোৰ দিব লাগিব যাতে কাম সোনকালে আৰম্ভ কৰিব পাৰে। ধন্যবাদ জনাইছোঁ। আৰু এজন সচেতন ব্যক্তি আছে, মই তেওঁৰ ওচৰলৈ যাম। অকণমান আগবাঢ়ি আহিলে সুবিধা হ'ব। যে কেনেকুৱা লাগিছে এই মুহূৰ্তত বন্ধ হৈ থকা কাম এটা পুনৰ আশাৰ সঞ্চাৰ হৈছে, আৰম্ভ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ঘোষণা কৰিছে? মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ। আমাৰ সপোনৰ দলংখন যে সোনকালে আৰম্ভ হয়। আৰু যি প্ৰক্ৰিয়া আচলতে নিবিদা প্ৰক্ৰিয়া যথেষ্ট